অপকাৰী হৈ আহিছে, যাৰ ফলস্বৰূপে আমাৰ পৃথিৱীত প্ৰাণীৰ বাবে অসুবিধা হৈ আহিছে। ফলস্বৰূপে আমাৰ খোৱা পানীৰ অভাৱ হৈ পৰিছে। ফলস্বৰূপে আমাৰ চাউল আমাৰ পৃথিৱীত সেইখিনি ফলস্বৰূপে আমাৰ পানীৰ বাবে নাটনি হ'ব ধৰিছে। আৰু বৰ্তমান আমাৰ দেখা গৈছে যে কাটাৰ, জৰ্ডান, গ্ৰীচ আদি দেশত পানীৰ বাবে অসুবিধা হৈছে। আমাৰ মডেলটো এই অসুবিধাসমূহ আমাৰ আমি বিকল্প ইন্ধনৰ বাবে যিহেতুকে আমি বৰ্তমান ভাৱমান হৈছোঁ, গতিকে আমি বিকল্প ইন্ধন যেনেদৰে উইণ্ড মিল টাইড মিল আৰু ছ'লাৰ পাৱাৰ সৌৰচাদৰৰ জৰিয়তে আমি বিদ্যুৎ আহৰণ কৰি কিনে আমি ঘৰে ঘৰে বিজুলী বাতিৰ যোগান ধৰিব লাগে। ফলস্বৰূপে ই সুলভ মূল্য হ'ব। ফলস্বৰূপে আমাৰ বিভিন্ন দেশৰ বাবে ই উপকাৰী হ'ব তথা আমাৰ যি পৃথিৱী তাৰ বাবে বহুত লাভৱান হ'ব। ফলস্বৰূপে আমি এতিয়া ইলেক্ট্ৰিক ভেহিকেলছ আমি ইউজ কৰি কিনে আমি ইউজ কৰিব পাৰিম। আৰু আমি ফ্ৰিজ, ইনভাৰ্টাৰ আদি ঘৰত আমি যিহেতু আমাৰ বৰ্তমান এইবিলাক আমাক লাগে, গতিকে আমি তাত যোনবিলাক ষ্টাৰ মাৰ্কিং হয় সেইবিলাক আমি চাই কিনে ইউজ কৰিব লাগে। ফলস্বৰূপে তাৰ পৰা যি নিৰ্গত হোৱা CFC অৰ্থাৎ ফ্ল'ৰ'কাৰ্বন সিও গোলকীয় উষ্ণতাত এক বৃহৎ অৱদান আগবঢ়াই আহিছে। ফলস্বৰূপে ই আমাৰ পৃথিৱীৰ বাবে উপকাৰীটো হৈছে। ফলস্বৰূপে এই পৃথিৱীৰ আয়ুস কমাই আছে। গতিকে আমাৰ উদ্দেশ্য এই হৈছে যে আমি আমাৰ ভৱিষ্যত প্ৰজন্মক আমি এক সুলভ মূল্যৰ ইন্ধন আৰু ভৱিষ্যত প্ৰজন্মক এক সুন্দৰ সেউজীয়া পৃথিৱী যোগান ধৰিব লাগিব। তাৰ ফলস্বৰূপে আমি উইণ্ডমিল ব্যৱহাৰ কৰি কিনে আমি বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ। তাৰ ফলস্বৰূপে আমি সৌৰচাদৰ ব্যৱহাৰ কৰি বিদ্যুৎ উৎপন্ন কৰি কিনে আমি ইলেক্ট্ৰিক ভেহিকেলছবিলাক ইউজ কৰিব পাৰোঁ। আৰু আমি আমাৰ এটা ডাঙৰ সমস্যা হৈছে যে গাৰ্বেজ, যিখিনি আমাৰ ৱেষ্ট হয় সেই ৱেষ্টখিনি বৰ্তমান স্কুলৰ নাম তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক মডেলটো কিহৰ ওপৰত আছিলে তোমালোকৰ? আমি সেউজীয়া গৃহৰ প্ৰভাৱ আৰু গোলকীয় উষ্ণতাৰ প্ৰভাৱিত উন্নয়নৰ জৰিয়তে নিবাৰণৰ এক কোন স্কুলৰ বাৰু তোমালোক? মডেল কিহৰ ওপৰত আছে তোমালোকৰ? স্কুল নেম? বাপুজি হাই স্কুল। মডেলটো কিহৰ ওপৰত আছিলে তোমাৰ? মডেল হয় স্কুলৰ নাম? মডেলটো কিহৰ ওপৰত আছিল? হাইড্ৰষ্টেটিক্স প্ৰেছাৰ। কোন স্কুলৰ? অ'কে, মডেলটো কিহৰ ওপৰত আছিলে? মডেল স্কুল নেম? স্কুল নেম? কোনটো স্কুলৰ হয়? স্কুল 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 তেজপুৰ গভৰ্ণমেণ্ট এইচ এছ স্কুল। মডেলটো কিহৰ ওপৰত আছিলে? মডেলটো ছাষ্টেইনেবল চিটি আমাৰ মডেল। মডেলটো কিহৰ ওপৰত আছিল তোমালোকৰ? অ'কে অ'কে অ'কে, এবাৰ দেখাই দিব পাৰিবানে? তাৰ পৰা
স্কুল এক সামাজিক দুৰ্যোগ আত্মহত্যা দূৰীকৰণৰ আৰ্হি তোমালোকৰ নলেজটো ভাল হৈছে কিন্তু ইয়াতকৈ ভাল কৰিব লাগিব আমি আগতে অলৰেডি কৈছোঁ ভালো কৈছে বহুত কথা যিখিনি কোৱা হৈছে যাতে ৰাজ্যিক পৰ্যায়লৈ যেতিয়া যাবা সম্পূৰ্ণ জ্ঞান লৈ যাব মডেলটোৰ ওপৰত আৰু ইয়াতকৈ অকণমান ইণ্টাৰেক্টিভ কৰিব অ'কে বক্সটোৰ ভিতৰত লৈ থাকিকে আছে কিন্তু বক্সটো যাতে অলপমান দেখিবলৈ ধুনীয়া হয় অ'কে নাম্বাৰ 2 পদন্ত কেচন স্কুল এৰোপনিক ফাৰ্মিং তোমালোকক এটা কথা কওঁ যেতিয়া ৰাজ্যিক পৰ্যায়লৈ যাবা স্কুলৰ পৰা লৈ আহিছা ঠিকে আছে প্ৰত্যেকটো বস্তু তাৰ ভিতৰত কি বস্তু লাগে আৰু ভিতৰৰ বস্তুখিনি ফাংচন কি তাক সুন্দৰকৈ জানি যাব যাম অ'কে নাম্বাৰ 3 আদৰ্শ বিদ্যাপীঠ চাকমত হেণ্ডমেড পেপাৰ তেওঁলোকক অলৰেডি কোৱা হৈছে যে আমি কি কি কথাৰ পৰা দূৰ জানিব লাগিব অ'কে হেণ্ডমেড পেপাৰ আমি কৰোঁৱে যে আগতে বনাই থকা পেপাৰখন কিন্তু নতুন ব্যৱহাৰ আছে সেয়া জানি যোৱাটো ভাল টুপিয়া পাঁচগাঁও একাডেমী বৰ্জিত পদাৰ্থৰ পৰা বিদ্যুৎ উৎপাদন আৰু কাৰ্বনৰ পৰিশোধন মডেল ভাল হৈছে আৰু অলপ চেষ্টা কৰিবা নাম্বাৰ 5 নেতাজী বিদ্যা মন্দিৰ health friendly image for babies. This model is very good actually, and she has a new creativity. Okay. নতুন কিবা এটা লৈ আছে তেওঁ মডেলটো মই ভাবোঁ তেওঁ কোৱা মতে তেওঁ দেউতাকে আৰু কোনোবা তেওঁ গায়ক শিক্ষকে সহায় কৰিছে কিন্তু একমাত্ৰ সঁচা কথা ক'বলৈ গ'লে একেবাৰে যে নতুনত্ব দেখিছোঁ একমাত্ৰ এই তেখেতৰ মডেলটোকে আমি আচলতে বেছিকৈ অনুভৱ কৰি দেখিছোঁ আৰু আশা কৰিম যেনেকৈ তেওঁলোকে দেখুৱাইছিলে বেলৰ এটা বেলৰ আৰু কিবা ক'লে আঠাৰে বনোৱা এটা বস্তু ৰাজ্যিক পৰ্যায়লৈ চিলেক্ট কৰিছে আৰু আশা কৰিম তোমাৰ এই মডেলটো আৰু অলপ চেষ্টা কৰিবা জ্ঞান দিব